গোসাইগাঁওবাসী ৰাইজৰ এটা লং পেণ্ডিং এটা ডিমাণ্ড আছিল। সেই ডিমাণ্ডটো হৈছিল যে আমাৰ যিটো টাউনৰ মাজেদি যিটো মদাতী নৈখন যিটো বৈ গৈছে। BTR सरकार प्रमोद बड़ुआ आयुरते BTRN EM उइलसन हासदा दारायते मिन मारां सगुन कमी हराको पुरो किदा आतु होड़ा अभाव अभियोग अड़ी दिन खन ताहेकना मेनखान आर अड़ी तंगी तनार को ताहेकना नोंकाना बांग को न्यामेत कांतना मेनखान तेहि नुआ न्याम कते आतु होड़ अड़ी रस्क को अटकार दा मेनते EM लय सदर আৰু আজি আমি নথৌ আনন্দিত যে তেখেতে নিজৰ যিটো কথা সেইটো আজি পূৰণ কৰিলে আৰু সেই কাৰণে তেখেতে অৰ্ডাৰ দি দিলে হুকুম দি দিলে যে এতিয়া বাৰিষা কাল আহাৰ আগতেই যাতে নদীখন আমি চফা কৰিব পাৰোঁ আৰু সেইমতে এতিয়া মদাতী ৰিভাৰ ক্লিনিং প্ৰজেক্ট নামাকৰণ কৰি এতিয়া তেখেতে এটা স্কিম আমাক এলটমেণ্ট দিছে আমাৰ গোসাইগাঁওবাসী ৰাইজৰ কাৰণে নদীখন চফা কৰাৰ কাৰণে প্ৰায় আমাৰ 60 লাখ এটা এমাউণ্ট আমি পাই যাম অলমষ্ট এৰাউণ্ড 60 লাখ এমাউণ্ট এটা পাই যাম। BTR सरकार प्रमोद बड़ुआ आयुरते BTRN EM उइलसन हासदा गड़ोते गोसाइगांव टोठारेन अडिगान हड़ अडिलकान सुविधाय एम हटिंग को कना मेनखान नोआ कथा जहां उइलसन हासदा गंके मेनकेन देला फाइलाते आኛম ताइपे मुजेद हबी আজি খুবেই ভাল লাগিছে যে গোসাইগাঁওবাসী ৰাইজৰ এটা লং পেণ্ডিং এটা ডিমাণ্ড আছিল। সেই ডিমাণ্ডটো হৈছিল যে আমাৰ যিটো টাউনৰ মাজেদি যিটো মদাতী নৈখন যিটো বৈ গৈছে সেইটো প্ৰত্যেকবাৰ বাৰিষাৰ ছিজনত আমি জানো যে ইয়াত ফ্লাড হৈ যায়, বানপানী হৈ যায় আৰু বহুতো পৰিয়ালৰ অসুবিধা হৈ যায়, দোকানীসকলৰ অসুবিধা হৈ যায়, আমাৰ লোকাল নাগৰিকসকলৰ বহুত অসুবিধা হৈ যায়। তো সেইকাৰণে তেখেতসকলে দাবী ৰাখিছিল যে এইখন ক্লিন হ'ব লাগে, চফা হ'ব লাগে বুলি। আৰু এই মৰ্মে আমাৰ BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেতে এটা ৱৰ্ড দি গৈছিল, কথা দি গৈছিল যে নিশ্চিতভাৱে আপোনালোকৰ এই নদীখন চফা কৰা হ'ব বুলি। আৰু আজি আমি নথৌ আনন্দিত যে তেখেতে নিজৰ যিটো কথা সেইটো আজি পূৰণ কৰিলে আৰু সেইকাৰণে তেখেতে অৰ্ডাৰ দি দিলে হুকুম দি দিলে যে এতিয়া বাৰিষা কাল আহাৰ আগতেই যাতে নদীখন আমি চফা কৰিব পাৰোঁ আৰু সেইমতে এতিয়া মদাতী ৰিভাৰ ক্লিনিং প্ৰজেক্ট নামাকৰণ কৰি এতিয়া তেখেতে এটা স্কিম আমাক এলটমেণ্ট দিছে আমাৰ গোসাইগাঁওবাসী ৰাইজৰ কাৰণে নদীখন চফা কৰাৰ কাৰণে প্ৰায় আমাৰ 60 লাখ এটা এমাউণ্ট আমি পাই যাম অলমষ্ট এৰাউণ্ড 60 লাখ এমাউণ্ট এটা পাই যাম। আৰু মই ভাবোঁ যে এইটো সঠিকভাৱে ব্যৱহাৰ কৰিলে নিশ্চিতভাৱে যিখিনি সমস্যা আছে আমাৰ নদীৰ কাৰণে যিটো আমি সমস্যাবিলাক ফেচ কৰি আছোঁ সেইটো নিৰ্মূল কৰাৰ কাৰণে সেইটো সমস্যাবিলাক মিনিমাইজ কৰাৰ কাৰণে ৰিডিউচ কৰাৰ কাৰণে যথেষ্ট আমাৰ সহায় হ'ব। আৰু সেইটো হৈ গ'লে নিশ্চিতভাৱে আমি আশা কৰোঁ যে অহা আমাৰ বানপানী ছিজনত বা ৰেইনি ছিজনত আমাৰ গোসাইগাঁওবাসী ৰাইজ হিচাপে যিটো এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ তাৰ পৰা নিশ্চয় আমি সকাহ পাম বা আমাৰ ৰাইজে সকাহ পাব, লাভান্বিত হ'ব, সেইটো আমি আশা কৰিছোঁ। কিন্তু এতিয়া কথাটো হ'ল যে চফা কৰাৰ পিছত আমাৰ সকলো নাগৰিকসকলক আৰু যিমান দোকানীসকল আছে সকলোকে আমি অনুৰোধ জনাইছোঁ যাতে ইমান দিন যিটো জাবৰ জোঁথৰ আপোনালোকে পেলাইছিল সেই জাবৰ জোঁথৰ যাতে বা ৱেষ্টটো যাতে ইয়াত ডিছপ'জ নকৰে, ইয়াত যাতে আপোনালোকে নেপেলায়। আৰু তাৰপিছত আমি যিহেতু মিউনিচিপাল বৰ্ডৰ পৰা আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ফালৰ পৰা গোসাইগাঁও মিউনিচিপাল বৰ্ড ফালৰ পৰা যিহেতু আমি ডাষ্টবিন প্ৰভাইড কৰিছোঁ, য'ত ডাষ্টবিন যদি নাই আমি আকৌ প্ৰভাইড কৰিম দৰকাৰ হ'লে, তথাপিও যাতে গাৰ্বেজবিলাক আপোনালোকে সেই ডাষ্টবিনতে যাতে পেলায়, ৱেষ্টবিলাক যাতে ডাষ্টবিনত পেলায়। আৰু কালেকশ্যনৰ কাৰণেও আমাৰ গোসাইগাঁও মিউনিচিপাল বৰ্ডৰ অধীনত তেখেতসকলে মানে এটা ফেচিলিটি আছে বা তেখেতসকলে ব্যৱস্থা কৰি দিব, য'ত যদি নাই তথাপিও যাতে আমি নদীখন চফা কৰি ৰাখিব পাৰোঁ। কাৰণ আমাৰ ফিউচাৰত প্লান আছে যে আমি ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট কৰিম আৰু বিউটিফিকেশ্যন কৰিম, তেতিয়া এটা ধুনীয়া জেগা হৈ যাব এইটো আমাৰ কাৰণে। তো এইখিনিয়ে অনুৰোধ থাকিল সকলো ৰাইজক। আৰু আমি সঁচাকৈ উৎফুল্লিত যে আমাৰ চিফ মহোদয়ে যিটো কথা দিছিল আজি সেইটো বাস্তৱ ৰূপ চাবলৈ পায়। ধন্যবাদ। আজি সেইখিনিয়ে কথা হ'ল আমাৰ সচেতন নাগৰিকসকলেও তেখেতসকলে এইখন কনচাৰ্ণটো আমাক ৰেজ কৰিলে মিটিঙতে, তেখেতসকলে সেইখিনি প্ৰস্তাৱ ৰাখিলে যে যিমানখিনি এনক্ৰচমেণ্ট হৈছে নদীৰ মানে দুই ছাইডত সেইটো এনক্ৰচমেণ্ট হোৱাৰ কাৰণে আৰু মানে আমাৰ চাপ খাই গৈছে নদীখন, আৰু সেইকাৰণে যিটো ৱাটাৰ ফ্ল'টো যিটো স্মুথলি যাব লাগে সেইটোৰ পৰা মানে বাধা এটা সৃষ্টি হৈছে সেইটোত। তো সেইকাৰণে নিশ্চিতভাৱে এটা নটিচ দিয়া হ'ব বুলি আমাৰ গোসাইগাঁও মিউনিচিপাল বৰ্ডক কোৱা হ'ল যে নটিচখিনি দি দিয়া হওক যাতে তেখেতসকলে যাতে জাবৰ জোঁথৰ নেপেলায়, আৰু লগতে যদি কোনোবা এনক্ৰচমেণ্ট কৰিছে যাতে তেখেতসকলে টাইম থাকোঁতেই যাতে আমি কাম কৰিবলৈ সুবিধা পাওঁ এতিয়া তেখেতসকলে যাতে সেইখন জেগা এৰি দিয়ে।